নমস্কাৰ এই মুহূৰ্তলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হোম কোৱাৰেণ্টাইনত থাকিব লাগিব মৰিগাঁওৰ উপায়ুক্ত আৰক্ষী অধীক্ষক আৰু জিলা স্বাস্থ্য যুটীয়া সঞ্চালক আৰক্ষী প্ৰশাসনৰ বিষয়াৰ লগতে একাংশ সাংবাদিককো কোৱাৰেণ্টাইনত থকাৰ আহ্বান জনাইছে স্বাস্থ্য বিভাগে মৰিগাঁওৰ দুগৰাকী কৰোনা আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছে এওঁলোক বৃহস্পতিবাৰে ভুৰা গাঁৱৰ শামছুল আলম আৰু জাগিৰোডৰ চেনিমাৰী ফুলকন আলীৰ দেহত ধৰা পৰিছিল মাৰাত্মক কোভিড-19ৰ অৱস্থিতি ইয়াৰ পিছতে হাহাকাৰ লাগিছে সমগ্ৰ মৰিগাঁও জিলাত কিয়নো এই দুগৰাকী ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল মৰিগাঁও আৰক্ষী প্ৰশাসনৰ বিষয়াৰ লগতে একাংশ সাংবাদিকো দিল্লী নিজামুদ্দিনলৈ যোৱা জামাতিৰ স্বাস্থ্য পৰীক্ষা তথা সজাগতা অনাৰ লক্ষ্যৰে আৰক্ষী প্ৰশাসনৰ বিষয়াৰ লগতে একাংশ সাংবাদিকে লগ ধৰিছিল শামছুল আলম আৰু ফুলকন আলী সম্প্ৰতি লাহৰীঘাট চিকিৎসালয়ত কোৱাৰেণ্টাইনত ৰখা হৈছে আক্ৰান্ত দুয়োগৰাকী লোকক তাৰ পাছতে এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে কাৰণ দুগৰাকীকৈ কৰোনা আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিছিল আমি পুনৰ কৈছো একাংশ সাংবাদিক লগতে মৰিগাঁওৰ উপায়ুক্ত আৰক্ষী অধীক্ষক আৰু জিলা স্বাস্থ্য যুটীয়া সঞ্চালক কাৰণ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে যোৱা হৈছিল আৰু তাৰ পাছতে যেহেতু স্বাস্থ্য পৰীক্ষা কৰোৱা অন্তত ইতিমধ্যে জনোৱা হৈছে যে ভাইৰাছৰ অৱস্থিতি কোভিড-19 ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে দুয়োগৰাকীৰ শৰীৰতে আৰু তাৰ পাছতে যেহেতু এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ বহুকেইগৰাকী লোক সংস্পৰ্শলৈ আহিছিল বৰ্তমান হোম কোৱাৰেণ্টাইনৰ কথা কোৱা হৈছে বৃহস্পতিবাৰে ভুৰা গাঁৱৰ শামছুল আলম আৰু জাগিৰোড চেনিমাৰী ফুলকন আলীৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰাৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু স্বইচ্ছাই আৰক্ষী বিষয়া দুয়োগৰাকীয়ে হোম কোৱাৰেণ্টাইনৰ কথা তেওঁলোকে উল্লেখ কৰিছে উপায়ুক্ত হোম কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু লগতে একাংশ সাংবাদিকো হোম কোৱাৰেণ্টাইনত থাকিব লাগিব মৰিগাঁও আৰক্ষী প্ৰশাসন বিষয়াৰ লগতে একাংশ সাংবাদিক হোম কোৱাৰেণ্টাইনত থাকিব লাগিব দিল্লীৰ নিজামুদ্দিনলৈ যোৱা জামাতিৰ স্বাস্থ্য পৰীক্ষা তথা সজাগতা অনাৰ লক্ষ্যৰে আৰক্ষী প্ৰশাসনৰ বিষয়াৰ লগতে একাংশ সাংবাদিকে সাক্ষাৎ কৰিছিল শামছুল আলম আৰু ফুলকন আলী আৰু এতিয়া আমি যি খবৰ জনাইছো সেয়া হৈছে শামছুল আলম আৰু ফুলকন আলী স্বাস্থ্যত এই ভাইৰাছৰ পজিটিভ পোৱা গৈছে অৰ্থাৎ কোভিড-19 পজিটিভ পোৱা গৈছে এজন হ'ল আপোনাৰ শামছুল আলম তেওঁ হ'ল 72 ইয়াৰ্ছ আৰু তেওঁৰ ঘৰ একচুৱেলি টেঙাগুৰি তিনিচুকীয়া বুলি কোৱা জেগাটোত 2 নম্বৰজন হ'ল ফুৰকান আলী তেওঁৰ ঘৰ অৰিজিনেল ঘৰ হেৰিত চেনিমাৰী জাগিৰোডৰ চেনিমাৰীত তেওঁ 27 বছৰ এই দুইজন মানুহেই আপোনাৰ লাহৰীঘাটৰ হস্পিটেলত কোৱাৰেণ্টাইন হিচাপে আছিলে এতিয়া কালি আমি প্ৰথমবাৰ পঠিয়াইছিলোঁ তেওঁলোকৰ ৰিপৰ্টবিলাক চব টেষ্টবিলাক কিন্তু সেইবিলাক ৰিপৰ্ট নিগেটিভ আহিছিলে বাকী কালি আকৌ তেওঁলোকক ৰিলিজ দিম বুলিয়ে আমি আচলতে ভাবিছিলোঁ ৰিলিজ দিম বুলিয়ে তেওঁলোকক মানে আমি চব লৈছিলোঁ কিন্তু এইবাৰ কিন্তু এই দুজনৰ পজিটিভ আহিলে বাকী 17জন আছিলে টোটেল বাকী 15জনৰ নিগেটিভ আহিছে গতিকে এই দুজন আকৌ আমি এতিয়া ট্ৰিটমেণ্টৰ কাৰণে গুৱাহাটী পঠাম আৰু তেওঁলোকৰ ট্ৰিটমেণ্ট আৰম্ভ হ'ব ঠিক আছে কিন্তু দুইজনৰে কিন্তু কোনো চাইন চিমটম নাই এইটো ভাইৰাছটো কিবা ৰূপ সলনি কৰিছে নেকি নাজানো কিন্তু তেওঁলোকে মানে ভাইৰাছটোৰ কাৰণে লগে লগে কোনো লক্ষণ ক্ষতি নাহে মাত্ৰ কেৰিয়াৰ হিচাপেহে মানুহজনৰ লগত থাকে এইটো আমি অনুভৱ কৰিছোঁ এজনটো নিজামুদ্দিন এজন এই বয়সস্থ মানুহজন নিজামুদ্দিনৰ আৰু বাকী ইজন এই ইউপিত পঢ়ি থকা ল'ৰা আৰু ইতিমধ্যে জনোৱা হৈছে যে হয়তোবা ভাইৰাছটোৱে ৰূপ সলনি কৰিব পাৰে কেৰিয়াৰ হিচাপে হ'ব পাৰে গতিকে এই কথাখিনি আচলতে এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই চিকিৎসকৰ সৈতে আৰু যথেষ্ট কথা পতাৰ অন্তত এই কথা বা পৰীক্ষা নিৰীক্ষাৰ অন্তত এই কথা পোহৰলৈ আহিব কাৰণ আমি পূৰ্বতেও কৈছোঁ যে কৰোনা ভাইৰাছে ৰূপ সলনি কৰে গতিকে তেনে ক্ষেত্ৰত এই যি তথ্য ইতিমধ্যে হাতত আহি পৰিছে দুগৰাকী ব্যক্তিৰ কথা আমি ইতিমধ্যে জনাইছোঁ তাৰে এগৰাকী নিজামুদ্দিনৰ সংস্পৰ্শত আছিলে 70 বছৰ বয়সীয়া এগৰাকী ব্যক্তি আৰু আনজন এজন যুৱক গতিকে এই ক্ষেত্ৰত বহুকেইটা দিশ এতিয়া চালি জাৰি চাব লাগিব কিন্তু সবাতোকৈ ডাঙৰ কথাটো হৈছে আমি পুনৰ কৈছোঁ যে উপায়ুক্ত এতিয়া কোৱাৰেণ্টাইনত থাকিব লাগিব সাংবাদিক কোৱাৰেণ্টাইনত থাকিব লাগিব আৰক্ষী অধীক্ষক কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু সমান্তৰালভাৱে আমি কালিৰ দিনটোত কৈছিলোঁ যে হটস্পট হিচাপে চিহ্নিত হৈছে ৰেড জ'ন হিচাপে চিহ্নিত হৈছে 5খনকৈ জিলা তাৰ ভিতৰত মৰিগাঁও আছে আৰু মৰিগাঁও তাৰ পাছতে এই খবৰ ওলাই আহিছিল যে আক্ৰান্ত হৈছে মৰিগাঁৱত কোভিড-19ৰ দুজনকৈ লোক আৰু সেই দুজনৰ এজন যুৱক আৰু এজন হৈছে 70 বছৰ বয়সীয়া লোক আমাৰ সাংবাদিক নীলোৎপল আমাৰ সৈতে সংযুক্ত হৈ আছে আমি আৰু অধিক আপডেট নীলোৎপলৰ পৰা লাভ কৰিম নীলোৎপল
নিশ্চয় পাপৰ এটা ক'ব লাগিব ইতিমধ্যে যি মৰিগাঁও জিলাৰ ৰেড জোনত যি ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে তাৰ উপৰি যি শেহতীয়াকৈ যি দুজন ৰোগীৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে ফুকন আলী আৰু শামছুল আলম এগৰাকী তাবলিগে জামাতৰ তেওঁ নেতা আৰু তেওঁ প্ৰায় ৭৪ বছৰীয়া লোক আৰু যিগৰাকী ফুকন আলী তেওঁ এগৰাকী ২৫ বছৰীয়া যুৱক তেওঁ তাবলিগে জামাতৰ সৈতে তেওঁ জড়িত আছিলে বা নিজামুদ্দিন কাদৰৰ সৈতে আৰু আটাইতকৈ ভয়ংকৰ কথাটো হৈছে আনোৱাৰ বুলি যিগৰাকী যি মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ যিগৰাকী কৰ্মচাৰী তেখেতে যি যাৰ লগত সংস্পৰ্শত অহাৰ বাবে জিলা উপায়ুক্ত তথা জিলা আৰক্ষী অধীক্ষক তেওঁলোকেও বৰ্তমান কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু তাতকৈ ডাঙৰ কথা হৈছে আমাৰ সংবাদ মাধ্যমৰ ব্যক্তিও কোৱাৰেণ্টাইনত থাকিব লাগিব যি বিভিন্ন সময়ত যি ধৰণৰ কথা কৈ থকা হৈছিলে যে যি কৰোনা সংক্ৰমিত লোকসকলৰ সজাগতাৰ উদ্দেশ্যে বা তাবলিগে জামাতৰ পৰা অহা লোকসকলক যি সজাগতাৰ উদ্দেশ্যে যি সময়ত স্বাস্থ্যমন্ত্ৰীয়ে আহ্বান জনাইছিলে বাৰম্বাৰ আহ্বান জনাইছিলে সেই আহ্বানক কোনো ধৰণৰ কাণসাৰ নকৰা ফলস্বৰূপে এনে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এটা কথা ক'ব লাগিব যে বৰ্তমান কিন্তু মৰিগাঁও জিলাত যি ধৰণৰ এক পৰিৱেশৰ সূচনা হৈছে সেই ধৰণৰ পৰিৱেশৰ সূচনা হোৱাৰ মূলতে হৈছে কিন্তু এইসকল লোকে নিজৰ ৰোগ লুকুৱাই ৰখাৰ ফলতেই বা সকলো তথ্য চৰকাৰক সম্পূৰ্ণৰূপে নজনাৰ ফলতে এনেধৰণৰ ভয়ংকৰ বিসংগতি হৈছে যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান জিলা উপায়ুক্ত পৰ্যন্ত কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছে কিন্তু মই এটা কথা ক'ব লাগিব যে বৰ্তমানলৈকে তিনিগৰাকীকে বৰ্তমান আইচলেশ্যনত ৰখা হৈছে দুইগৰাকী যি ফুকন আলী আৰু যিগৰাকী শামছুল আলম যিগৰাকী বৃদ্ধ তেওঁক পূৰ্বেও তেওঁক নিজামুদ্দিন কাণ্ডৰ বিষয়ে যেতিয়া সোধা হৈছিলে তেওঁ অস্বীকাৰ কৰিছিলে সাংবাদিকক কিন্তু সেইগৰাকী ব্যক্তিৰ দেহতে ইতিমধ্যে COVID-19ৰ যি সংক্ৰমণ ধৰা পৰিছে বীজাণু ধৰা পৰিছে গতিকে এটা কথা ক'ব লাগিব যে বৰ্তমান মৰিগাঁৱত কিন্তু যথেষ্ট চিন্তাৰ কাৰণ হৈ পৰিছে আৰু জিলা উপায়ুক্ত যিগৰাকী জিলা উপায়ুক্ত বা জিলা আৰক্ষী অধীক্ষকে যথেষ্ট এক সক্ৰিয় ভূমিকা পালন কৰে জিলাখনৰ ক্ষেত্ৰত বা তেওঁলোকে যথেষ্ট দিনে নিশাই ব্যস্ত হৈ আছে যাতে কৰোনা কোনোপধ্যে সংক্ৰমিত হ'ব নোৱাৰে কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে বৰ্তমান তেওঁলোকৰ ওপৰতে চৰকাৰে নজৰ ৰাখিবলগীয়া হৈছে কাৰণ এইসকল লোকে যিহেতু লুকুৱাই ৰাখিছিলে সমগ্ৰ তথ্য যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ সংস্পৰ্শলৈ আহিছিলে বৰ্তমানলৈকে তেওঁলোকৰ অৱশ্যে আমি এটা কথা ক'ব লাগিব যে তেওঁলোকৰ দেহত কৰোনা অৱস্থিতি ধৰা পৰা নাই বা তেনেধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাই কিন্তু তথাপিও সাৱধানতাৰ ফলস্বৰূপেই যিহেতু তেওঁলোকৰ লগত যোগাযোগ হৈছিলে সেয়েহে তেওঁলোক কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু বৰ্তমান চৰকাৰে স্বাস্থ্য বিভাগে তেওঁলোকক কোৱাৰেণ্টাইনত থকা নিৰ্দেশ দিছে নিৰূপল আপুনি লাইনত থাকক আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম এই মুহূৰ্তত আমাৰ সৈতে আমাৰ আনগৰাকী সাংবাদিক পৱনজ্যোতি ডেকা যিহেতু সংযুক্ত হৈ আছে ফোন যোগে আমি তেওঁৰ সৈতে কথা পাতিম পৱনজ্যোতি ডেকা যিহেতু বহুকেইটা কথা আহি পৰিছে আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব পাৰি যে পূৰ্বতে এই ৭৪ বছৰীয়া বা ৭০ পৰা ৭৪ বছৰীয়া যিগৰাকী বৃদ্ধ লোক তেওঁ কিন্তু অমান্য কৰিছিল নিজামুদ্দিন কানেকশ্যনৰ কথা গতিকে বাৰে বাৰে চৰকাৰে সেই সময়ছোৱাত এই কথাই ঘোষণা কৰিছিল যে অতি সোনকালে যিকেইজনৰ নিজামুদ্দিন কানেকশ্যন আছে বা গৈছিল তেওঁলোক যাতে ওলাই আহে কিন্তু মিছা কথা কৈছিল এজন লোকে আৰু অৱশেষত তেওঁৰ শৰীৰত ধৰা পৰিছে COVID-19 পজিটিভ গতিকে এই ক্ষেত্ৰত এতিয়া যথেষ্ট সতৰ্কতাৰ প্ৰয়োজন হৈ পৰিছে আৰক্ষীৰ দায়িত্ব আৰু বৃদ্ধি পাইছে পৱন নিশ্চয়কৈ পাপৰি আচলতে সমগ্ৰ দৃশ্যপট সঘনাই সলনি হ'বলৈ আৰম্ভ কৰিছে কিয়নো এই যিজন শামছুল আলমক সাক্ষাৎ কৰিব গৈছিল মৰিগাঁৱৰ উপায়ুক্ত আৰক্ষী অধীক্ষক আৰু যুটীয়া স্বাস্থ্য বিষয়াই তাৰপিছতে তেখেতসকলে মোক যোৱাকালি ফোনৰ বাৰ্তালাপত জয়েন্ট ডাক্তৰজনে কৈছে যে আমি ইতিমধ্যে কোৱাৰেণ্টাইনলৈ যোৱাৰ সিদ্ধান্ত লৈছোঁ আৰু তাৰপিছতে আৰু এই বিষয়ৰ লগত জড়িত হৈ পৰিছে কিছু সাংবাদিকো জড়িত হৈ পৰিছে কাৰণ তেখেতৰ ওচৰলৈ সাংবাদিকো গৈছিল তেখেতৰ ইণ্টাৰভিউ গ্ৰহণ কৰিবলৈ সাক্ষাৎ গ্ৰহণ কৰিবলৈ এই সমগ্ৰ দৃশ্যপট এতিয়া লক্ষ্য কৰিলে দেখা যায় এক ভয়ানক ছবি আচলতে পৰিস্ফুট হৈ উঠিছে আৰু যিজন আচলতে শামছুল আলম এই শামছুল আলমক লগত আৰু এজন ব্যক্তিও জড়িত হৈ পৰিল তেখেত হৈছে আনোৱাৰ হুছেইনে গৈছিল আনগাঁও মছজিদলৈ আৰু তেখেতক ইতিমধ্যে কোৱাৰেণ্টাইনত ৰখা হৈছে আৰু এটা খবৰ যে যোৱা 3 তাৰিখে যি জনসংযোগ বিভাগে এখন প্ৰেছ লিষ্ট আমালৈ প্ৰদান কৰিছিলে য'ত এই আনোৱাৰ হুছেইন উপস্থিত আছিল এতিয়া সমগ্ৰ বিষয়টো আচলতে দুখো হৈ পৰিছে আৰু গভীৰ উদ্বেগজনক হৈ পৰিছে আৰু এটা খবৰ 6 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ মৰিগাঁও জিলালৈ আহিছিল আৰু DC মহোদয় তেখেতৰ লগত সভাত জড়িত হৈ আছিল বা যিসকল হস্পিটেল পৰিদৰ্শন কৰিছিল সেই সময়তো আমাৰ উপায়ুক্ত গৰাকী তেখেতৰ লগত উপস্থিত আছিল এতিয়া যদি চোৱা যায় সমগ্ৰ বিষয়টো আচলতে
জটিলৰ পৰা জটিল ৰূপ ধাৰণ কৰিছে পাপৰি হয় পৱনজ্যোতি ডেকা যেটো সংযোগৰ কথা আমি কৈ থাকো জিডাল চেইনৰ কথা আমি কৈ থাকো যদি আপুনি এতিয়া এই মুহূৰ্তত যিখিনি বিস্তৃতভাৱে আপুনি কথা ক'লে সেই কথাখিনি যদি চাওঁ আমি পুনৰ এবাৰ চালি জাৰি তেতিয়াহ'লে দেখিবলৈ পোৱা যাব যে ক'ৰ পৰা কেনেকৈ এনেধৰণে আচলতে সংক্ৰমণ হোৱাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে বা সম্ভাৱনা থাকিবও পাৰে নাথাকিবও পাৰে কিন্তু কোৱাৰেণ্টাইনত যোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে কাৰণ জিডাল চেইন ব্ৰেক কৰাৰ কথা আমি বাৰে বাৰে কৈ আহিছিলোঁ বা জিডাল চেইন ব্ৰেক কৰাৰ প্ৰসংগ বাৰে বাৰে উত্থাপন হৈছিল গতিকে তাত কিন্তু এবাৰ সেই চেইনডালে এনেধৰণৰ এটা ৰূপ ল'লে পাবন নিশ্চয়কৈ পাপৰি আচলতে এই যিডাল আমি চেইনৰ কথা কওঁ এই চেইনডাল কিন্তু এতিয়া প্ৰসাৰ হ'বলৈ ধৰিছে কাৰণ যিসকল সাংবাদিকে তেখেতৰ সাক্ষাৎ গ্ৰহণ কৰিব গৈছিল তেখেতসকলৰ লগত বাকী আমাৰ যিসকল সাংবাদিক তেখেতসকলে মিলা জোলা কৰে বিৰতি সময়ত হাঁহি ফূৰ্তি কৰে একেলগে থাকো এতিয়া সমগ্ৰ বিষয়টোৱে এতিয়া মানে জটিলৰ পৰা জটিল ৰূপ ধাৰণ কৰিছে মোক নিজকে মোৰ প্ৰশ্ন কৰিব মন গৈছে ময়ো আচলতে কোৱাৰেণ্টাইনত থাকিব লাগিব নেকি বা মোৰ কোৱাৰেণ্টাইনত থকাটো প্ৰয়োজন নেকি এনেকুৱা কিছুমান বিষয়ে এতিয়া সমগ্ৰ মৰিগাঁও জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পাপৰি নিশ্চয় পৱন কাৰণ সকলোতকৈ ডাঙৰ কথা যে লকডাউন দিয়াই হৈছিল সেইবাবে যাতে কোনো কাৰো সংস্পৰ্শলৈ অহা নাযায় ঘৰতে থাকক ঘৰতে সুৰক্ষিত অৱস্থাত থাকক কিন্তু যিসকল ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ সৈতে জড়িত যিসকলে এনেধৰণৰ কাৰ্য কৰিবই লাগিব তাৰ ভিতৰত চিকিৎসক আছিল সাংবাদিক আছিল আৰক্ষী লোক আছিল গতিকে এতিয়া সবাতোকৈ ডাঙৰ কথাটো হৈছে তেওঁলোকে ইয়াৰ এটা আওতাত সোমাই পৰিল পৱন নিশ্চয়কৈ সমূহ এতিয়া যিসকল লোকে আচলতে শামছুল আলম বুলি কোৱা ব্যক্তিজনৰ সংস্পৰ্শলৈ আহিছিল তেখেতসকলে নিজে এতিয়া আচলতে মানসিকভাৱে প্ৰস্তুত হ'ব লাগে তেখেতসকলে নিজে কোৱাৰেণ্টাইনত যোৱা ব্যৱস্থা কৰিব লাগে অথবা তেখেতসকলে চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসকে যি দিহা পৰামৰ্শ দিয়ে সেইমতে আচলতে দায়িত্ব পালন কৰিব লাগে কিয়নো এই সংকটৰ সময়ত আচলতে সাৱধানতা অতিশয় প্ৰয়োজন কিয়নো আমি গোটেইসমূহ আমি সাংবাদিকে হওক বা জিলা প্ৰশাসনৰ লোকে এই শামছুল আলম বুলি কোৱা ব্যক্তিজনৰ সংস্পৰ্শলৈ আহিছিল আৰু যাৰ ফলত আচলতে এতিয়া গোটেই বিষয়টোৱে গভীৰৰ পৰা গভীৰলৈ যাবলৈ ধৰিছে আৰু এইখিনি মুহূৰ্তত এটা কথা নিশ্চিত পাপৰি আমি যিসকলে এই বিষয়টোৰ লগত জড়িত আছিলো তেখেতসকলে নিজে নিজে আচলতে কোৱাৰেণ্টাইনলৈ যোৱাটো প্ৰয়োজন নহ'লে বিপদৰ পৰা এই বিপদ আৰু ভয়ানক বিপদলৈ পৰিণত হ'ব পাৰে নিশ্চয় পৱনজ্যোতি ডেকা নিশ্চিতভাৱে হোম কোৱাৰেণ্টাইনৰ প্ৰয়োজন হৈ পৰিছে গতিকে কোৱাৰেণ্টাইনত আপুনি যদি বিচাৰিছে তেনেধৰণে আপোনাৰ মনে কৈছে তেতিয়াহ'লে নিশ্চিতভাৱে আপুনিও আচলতে থাকিব লাগে আপুনি সুৰক্ষিত হৈ থাকক পৱন ধন্যবাদ আপোনাক এই মুহূৰ্তত মই পুনৰ নীলোৎপলৰ ওচৰলৈ যাম নীলোৎপল আপুনি নিশ্চয় পৱনে কোৱা কথাকেইটা ইতিমধ্যে শুনিছে গতিকে এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে পুনৰ মই আপোনাকো সেই প্ৰশ্নই কৰিছোঁ যিডাল চেইনৰ কথা বাৰে বাৰে কোৱা হৈছিল লকডাউন যিৰ বাবে দিয়া হৈছিল সেয়া যেন মৰিগাঁৱত নহ'ল মৰিগাঁৱত কথাবোৰ যেন ক'ৰবাত নহয় ক'ৰবাত লুকুওৱা হ'ল আৰু যাৰ বাবে আজি এখন ছবি এনেধৰণে পোহৰলৈ আহিল নীলোৎপল নিশ্চয় পাপৰে এই মুহূৰ্তত আমি এটা কথা ক'ব লাগিব যে যি পৱনে যিখিনি কথা কৈছে অতিকে চিন্তাজনক কথা কাৰণ যিহেতু যিগৰাকী উপায়ুক্তগৰাকীৰ লগত মুখ্যমন্ত্ৰীৰ সংযোগ ঘটিছে বা যিডাল চেইনৰ কথা কোৱা হৈছে যিডাল চেইন ব্ৰেক কৰিবৰ কাৰণে আচলতে লকডাউন বা জনতা কাৰ্ফিউৰ ব্যৱস্থা কৰা হৈছিলে তাৰপিছত এইসকল ব্যক্তিক বাৰে বাৰে আহ্বান জনোৱা হৈছিলে যে আপোনালোকে যদি নিজামুদ্দিনলৈ গৈছে বা নিজামুদ্দিন মাৰ্কাজলৈ গৈছে তেনেহ'লে বা তেনে কোন ব্যক্তিৰ সৈতে সংস্পৰ্শলৈ আহিছে তেনেহ'লে অতি শীঘ্ৰে স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰক স্বাস্থ্য বিভাগক এই বিষয়ে জনাওক কিন্তু বিশেষকৈ শামছুল আলম আমি আজি ক'বই লাগিব শামছুল আলমৰ কথা যিগৰাকী বৃদ্ধ শামছুল আলম তেখেতে নিজামুদ্দিন মাৰ্কাজৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিলে তেওঁ বাৰে বাৰে কিন্তু সংবাদ মাধ্যমৰ সন্মুখত অস্বীকাৰ কৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত সংবাদ মাধ্যমৰ যি আমাৰ ব্যক্তিও তেওঁৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলে আৰু সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ পিছত তেওঁৰ লগত সংস্পৰ্শলৈ অহা সাংবাদিকক বৰ্তমান কোৱাৰেণ্টাইনত যাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু এটা কথা ক'ব লাগিব যে আমি সাংবাদিকেও এতিয়া সেই নিৰ্দেশ মানিব লাগিব সেই নিৰ্দেশ মানি আমি কোৱাৰেণ্টাইনত থাকিব লাগিব যদিহে আমি এই সময়ত যদি আমিও এই নিৰ্দেশ মানি নচলো তেনেহ'লে আমিও কিন্তু সামাজিক দায়বদ্ধতাক উলংঘা কৰা হ'ব আৰু এটা কথা ক'ব লাগিব যে বৰ্তমান যি কথা কোৱা হৈছে যে মৰিগাঁৱৰ প্ৰায়খিনি সাংবাদিকৰ লগতে যিহেতু মৰিগাঁৱৰ দুগৰাকী তিনিগৰাকী সংবাদকৰ্মী তেওঁৰ মন্তব্য গ্ৰহণ কৰিছিলে তেওঁৰ লগত সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলে কিন্তু ইয়াতো এটা কথা আহি পৰে যে এনেধৰণৰ ব্যক্তিৰ সৈতে সন্দেহজনক ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমিও সাৱধান হোৱা উচিত কাৰণ আমিও সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰিলেও বিভিন্ন বাতৰিৰ স্বাৰ্থত আগতীয়াকৈ কিন্তু আমি গৈ কেতিয়াও কৰোনা ভাইৰাছৰ ক্ষেত্ৰত আমি এনেধৰণৰ উলংঘা কৰা উচিত নহয় বাৰু আন যি কি নহওক বৰ্তমান যিগৰাকী আনোৱাৰ হুছেইন নামৰ যিগৰাকী জিলা উপায়ুক্ত কাৰ্যালয়ৰ যিগৰাকী কৰ্মচাৰী তেওঁ এক ভয়ংকৰ অপৰাধ কৰিছে তেওঁ ৮ গাঁৱৰ মছজিদৰ নামাজত অংশগ্ৰহণ কৰিছিলে তাৰপিছত তেওঁ জিলা প্ৰশাসনৰ কৰ্মচাৰীৰ সৈতে হলিগলি কৰিছে যদিহে
তেওঁ আন কোনো ব্যক্তি কৰোনা পজিটিভ ওলায় তেতিয়াহ'লে মৰিগাঁও কিন্তু জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ যথেষ্ট সংখ্যক লোক সংক্ৰমিত হোৱাৰ মূল কাৰণ হৈ পৰিব এই আনোৱাৰ হুছেইন আৰু যি এক কথা কোৱা হৈছিলে যে যি ধৰণৰ চৰকাৰে বাৰ্তা প্ৰেৰণ কৰিছিলে যে যিসকল ব্যক্তিয়ে এনেধৰণৰ যিসমূহ নিয়ম নীতি উলংঘা কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব। নীলোৎপল আনোৱাৰ হুছেইনৰ কথালৈ আহিম আৰু কিছু তেওঁৰ বিষয়ে জানিব বিচাৰিম। নীলোৎপল তেওঁ হৈছে জিলা উপায়ুক্ত কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী। নীলোৎপল তাৰপিছত তেওঁ এই কথা লুকুৱাইছিল, তেওঁ আদগাঁও মছজিদলৈ আহিছিল য'ত নেকি সেই কথা বাৰে বাৰে কৈ থকা হৈছিলে যে সংস্পৰ্শলৈ অহা লোকসকলে পোহৰলৈ আহক। মই আৰু কিছু কথা আনোৱাৰ হুছেইনৰ সন্দৰ্ভত জানিব বিচাৰিম আপোনাৰ পৰা। নিশ্চয়কৈ পাপৰি এটা কথা ক'ব লাগিব যে জিলা প্ৰশাসনৰ এগৰাকী কৰ্মচাৰী আনোৱাৰ হুছেইন তেওঁ জনসংযোগ বিভাগৰ যিখন সভা অনুষ্ঠিত সেই সভাখনতে উপস্থিত আছিলে। সেই সভাত কেৱল মৰিগাঁও জিলা উপায়ুক্ত উপস্থিত আছিলে, কেইবাগৰাকীও কৰ্মচাৰী উপস্থিত আছিলে। সেই সকলোকে বৰ্তমান কোৱাৰেণ্টাইনত যোৱাৰ নিৰ্দেশ দিয়া হৈছে আৰু আনোৱাৰ হুছেইন যিগৰাকী কৰ্মচাৰী তেওঁ এগৰাকী শিক্ষিত ব্যক্তি, তেওঁ জিলা প্ৰশাসনৰ এগৰাকী ব্যক্তি। বাৰে বাৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা যিসমূহ আহ্বান জনাই থকা হৈছে জনসংযোগৰ জৰিয়তে ৰাইজলৈ সচেতনৰ বাবে সজাগতাৰ বাবে যে যি নিজামুদ্দিন কাণ্ডই হওক বা কৰোনা ভাইৰাছৰ সংক্ৰমিত লোক বা কৰোনাৰ সম্বন্ধে যিসমূহ সতৰ্কীকৰণ দি থকা হৈছে সেইসমূহৰ তেওঁ নিজে অংশীদাৰ আৰু তেওঁ নিজে অংশীদাৰ হোৱাৰ পিছতো তেওঁ সেইসমূহ নিয়ম নীতি উলংঘা কৰি সম্পূৰ্ণভাৱে যি মৰিগাঁও জিলাৰ কাৰ্যালয়ত তেওঁ সভাকক্ষত বহিছিলে, তেওঁ বিভিন্ন কৰ্মচাৰীৰ লগত হলিগলি কৰিছিলে, যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান মৰিগাঁও জিলা প্ৰশাসনৰ লৈ পেলাই ব্যাপক চিন্তাৰ উদ্ৰেক ঘটিছে বা ব্যাপক সমস্যাত পৰিছে সকলো, যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান মৰিগাঁও জিলা উপায়ুক্ত পৰ্যন্ত বৰ্তমান কোৱাৰেণ্টাইনত যাবলগীয়া হৈছে, জিলা আৰক্ষী অধীক্ষক পৰ্যন্ত কোৱাৰেণ্টাইনত যাবলগীয়া হৈছে, জিলাৰ মূল যিগৰাকী যুটীয়া স্বাস্থ্য সঞ্চালক তেওঁ বৰ্তমান কোৱাৰেণ্টাইনত যাবলগীয়া হৈছে। গতিকে এইগৰাকী ব্যক্তিয়ে কিন্তু অক্ষমনীয় অপৰাধ কৰিছে আৰু এনেসকল ব্যক্তিয়ে সমাজৰ যি আহ্বান, সমাজৰ বাবে চিন্তা নকৰি, ৰাইজৰ বাবে চিন্তা নকৰি এনে যিসমূহ কাম কৰিছে, যিসমূহ অক্ষমনীয় অপৰাধ কৰিছে তাৰ বাবে কিন্তু কঠোৰ শাস্তি বিহিব লাগে। সেয়া নিশ্চয়কৈ সময়ৰ কিন্তু আহ্বান। কাৰণ যদিহে আনোৱাৰ হুছেইন বা এনেধৰণৰ ব্যক্তি, যিসকল ব্যক্তিয়ে অসমৰ ৰাইজৰ সুৰক্ষাৰ কথা চিন্তা নকৰি বাৰে বাৰে এনেকুৱা ভুল কৰি ৰাইজক বৰ্তমান বিপদত পেলাই আহিছে, সমগ্ৰ অসমখন বিপদত পেলাই আহিছে। আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম, লাইনত থাকক আপুনি। আমি পুনৰ কৈছো যিডাল ট্ৰেইনৰ কথা বাৰে বাৰে কৈ অহা হৈছিল বা যাৰ বাবে কোৱা হৈছিল যে লকডাউন দিয়া হৈছে, কিন্তু সাধাৰণ ৰাইজৰ সুৰক্ষাৰ বাবে বা সাধাৰণ ৰাইজক সেই বতৰা দিবৰ বাবে, সজাগতাৰ বাবে যিসমূহ ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছিল তেওঁলোক যিহেতু বাহিৰলৈ ওলাই আহিবলগীয়া হৈছিল, তাৰ ভিতৰত আছিল চিকিৎসক, তাৰ ভিতৰত আছিল উপায়ুক্ত, তাৰ ভিতৰত আছিল জিলা প্ৰশাসনৰ লোক, তাৰ ভিতৰত আছিল সাংবাদিক। কিন্তু আজি যিখিনি খবৰ এতিয়া পোহৰলৈ আহিছে, দুজন লোকৰ কথা আমি বাৰে বাৰে কৈ আহিছোঁ, মৰিগাঁৱৰ দুজন লোকৰ COVID-19 পজিটিভ পোৱা গৈছে আৰু লগতে আনোৱাৰ হুছেইনৰ প্ৰসংগ বাৰে বাৰে উত্থাপন কৰি আহিছোঁ। গতিকে এতিয়া সেই চেইনডাল মৰিগাঁৱত কিন্তু দেখিবলৈ পোৱা গ'ল যে ব্ৰেক নহ'ল আৰু ই এতিয়া বহু লোককে সামৰি পেলাব। আমি এই মুহূৰ্তত ভাস্কৰৰ সৈতে সংযুক্ত হৈছোঁ। ভাস্কৰ, অতি উদ্বিগ্নতাৰ বিষয় ভাস্কৰ। নিশ্চয়কৈ পাপৰি সকলো ইতিমধ্যে স্পষ্ট হৈ পৰিছে। আনোৱাৰ হুছেইন আৰু আনোৱাৰ হুছেইন মই য'ত আছোঁ এই আচলতে আঠগাঁও যি আচলতে কবৰস্থান মছজিদ বুলি কোৱা হয়, সেই কবৰস্থান মছজিদত মোৰ পিছফালে যিহেতু আছে, সেই কবৰস্থান মছজিদত এখন বৈঠক হৈছিলে, যিখন বৈঠক প্ৰায় 100জনকৈ লোক ইয়াত আছিলে, 100জনকৈ অধিক লোক আছিলে হয়তো। আৰু সেইসকল ব্যক্তিৰ ভিতৰত অন্যতম আছিল আনোৱাৰ হুছেইন, যিগৰাকী আনোৱাৰ হুছেইন ইতিমধ্যে মৰিগাঁৱত আচলতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত। আৰু সেইগৰাকী আনোৱাৰ হুছেইনে ইয়াত যিখন বৈঠক হৈছিলে, য'ত সেই বৈঠকখন সম্পন্ন কৰাৰ পাছতে যিহেতু ধুবুৰীত দেখা গৈছিল COVID-19 পজিটিভ বহুকেইগৰাকী ব্যক্তিৰ দেহত আহিছিলে, আৰু তাৰ পাছতে সেইগৰাকী আনোৱাৰ হুছেইনে কিন্তু যোৱা 3 এপ্ৰিলত মৰিগাঁৱত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক হৈছিলে আৰু সেই বৈঠকত তেওঁ অংশগ্ৰহণ কৰিছিলে। আৰু সেই বৈঠকৰ উদ্দেশ্য আছিল একমাত্ৰ COVID-19 সম্পৰ্কত আচলতে সজাগতা অনাৰ প্ৰয়াস। যিহেতু প্ৰথম অৱস্থাতে যেতিয়া অসমত প্ৰথম যি COVID-19 পজিটিভ যেতিয়া দেখা দিছিলে, সেয়া প্ৰথম হৈছে মৰিগাঁও জিলাৰ জাগিৰোডত দেখিবলৈ পোৱা গৈছিলে। আৰু সেই সময়ত জাগিৰোডত থকা সেই 3গৰাকী ব্যক্তিৰ দেহত যেতিয়া COVID-19 পজিটিভ দেখিবলৈ পোৱা গৈছিল, সেই সময়তে তাৎক্ষণিকভাৱে জিলা উপায়ুক্ত, আৰক্ষী সঞ্চালক প্ৰধান, যুটীয়া স্বাস্থ্য সঞ্চালকে ধৰি তেওঁলোকে এখন আলোচনা সভা বা বিশেষকৈ সজাগতা সভাৰ আয়োজন কৰিছিল। আৰু সেই সজাগতা সভাত দেখিবলৈ পোৱা গৈছিল আনোৱাৰ হুছেইনে তেওঁ তাত অংশগ্ৰহণ কৰিছিলে। আৰু ইতিমধ্যে আনোৱাৰ হুছেইনক কোৱাৰেণ্টাইন ব্যৱস্থা কৰা হৈছে, যিটো এইখিনিতে মই কৈ থওঁ, সেই আনোৱাৰ হুছেইনে তেওঁ যিহেতু নিজেই আচলতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত আছিল, কিন্তু সেও যিহেতু জ্ঞাত আছিলে, যিহেতু এই
যি আঠগাঁও যি মছজিদ আচলতে কবৰস্থান মছজিদত যেতিয়া অংশগ্ৰহণ কৰি যোৱা লোক যেতিয়া COVID-19 পজিটিভ যেতিয়া দেখিবলৈ পোৱাইছিল সেই সময়ত তেওঁ দায়িত্ব আছিলে তেওঁ নিজে আচলতে কোৱাৰেণ্টাইন লোৱা বা তেওঁ পঢ়া-শুনাৰ কাষ চাপাৰ দায়িত্ব আছিল কিন্তু সেয়া তেওঁ কোনো পধ্যে কোৱা নাছিল বৰঞ্চ তেওঁ যি ধৰণৰ আলোচনা সজাগতা সভা কৰিছিল তাত তেওঁ আলোচনা কৰিছিল তেওঁ কাৰ্যালয়ৰ যিসমূহ কৰ্মচাৰী তেওঁসকলৰ সৈতে উঠা বহা কৰিছিল গতিকে তেওঁ এক ডাঙৰ অপৰাধ বুলি ক'ব লাগিব তেওঁ ঘোৰ অপৰাধ কৰিছে আৰু সেই অপৰাধৰ পৰিণতি আচলতে ভুগিব লগা আছে মৰিগাঁওবাসী ৰাইজ যিহেতু এতিয়া ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান উপায়ুক্ত লগতে ক্ষমা কৰিব ইতিমধ্যে মৰিগাঁও জিলাৰ আৰক্ষী যি উপায়ুক্তৰ পৰা আৰম্ভ কৰি শিক্ষা আৰক্ষী বিষয়া পৰ্যন্ত যিহেতু তেওঁলোকে কোৱাৰেণ্টাইন চেল্ফ কোৱাৰেণ্টাইন ল'ব লগা হৈছে গতিকে ইয়াৰ পৰিণতি ফুল ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজৰ আৰু এইখিনিতে মই কৈ থওঁ যিগৰাকী যোৱাকালি শামছুল আলম যিগৰাকী লাহৰীঘাটৰ যিগৰাকী ব্যক্তি সেই শামছুল আলম ব্যক্তিগৰাকী প্ৰসংগটো আহোঁ কাৰণ সেই শামছুল আলম যোৱাকালি COVID-19 পজিটিভ তেওঁৰ দেহত দেখা দিছিলে আৰু সেই শামছুল আলম নামৰ সেই ব্যক্তিগৰাকী যিহেতু পূৰ্বে তেওঁ বাৰে বাৰে সংবাদ মাধ্যমত তেওঁ কৈছিলে যে তেওঁ কোনো পধ্যে নিজামুদ্দিনলৈ যোৱা নাছিল কিন্তু শেহতীয়া যি দেখিবলৈ পোৱা গৈছে তেওঁ নিজামুদ্দিন কাণ্ডৰ লগত জড়িত আছে বা নিজামুদ্দিন তেওঁ গৈছিল আৰু যাৰ বাবে তেওঁ দেহত COVID-19 পজিটিভ আহিছিলে আৰু গতিকে সেই ব্যক্তিগৰাকীয়ে যেতিয়া সংবাদ মাধ্যমত তেওঁ ভাষ্য দিছিল একাংশ সংবাদ মাধ্যমে তেওঁ ভাষ্য গ্ৰহণ কৰিছিলে আৰু তেওঁ ঘৰলৈ খুদ আৰক্ষী যি উপায়ুক্ত গৈছিলে লগতে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক তেওঁ নিজেই গৈছিলে গতিকে তেওঁলোকো নিজেই যোৱাত যেতিয়া যোৱাকালি যি COVID-19 পজিটিভ দেখিবলৈ পোৱা গৈছিল তেতিয়া আচলতে মৰিখা আৰক্ষী অধীক্ষক লগতে উপায়ুক্ত আৰু য'ত যুটীয়া স্বাস্থ্য সঞ্চালক প্ৰধানগৰাকী নিজেই আচলতে তেওঁলোকে চেল্ফ কোৱাৰেণ্টাইন ল'ব লগা হৈছে মৰিগাঁও একাংশ সংবাদকৰ্মী আচলতে তেওঁলোকে কোৱাৰেণ্টাইনত থাকিব লগা হৈছে আৰু গতিকে এই সমগ্ৰ দুইজন ব্যক্তি আচলতে ক'ৰবাত নহয় ক'ৰবাত ডাঙৰ ভুল কৰিছে আৰু যাৰ বাবে আচলতে গোটেই মৰিগাঁওবাসী তথা অসমবাসীও কমাত এই ভয়ংকৰ দিশৰ অগ্ৰগতি আছে আৰু সঁচাকৈ যিহেতু এই আনোৱাৰ হুছেইন মই পুনৰ কৈছোঁ আনোৱাৰ হুছেইন আৰু শামছুল আলম ইতিমধ্যে COVID-19 পজিটিভ আহিছে আৰু শামছুল আলমে কিন্তু তেওঁ দিল্লী মাৰ্কাজলৈ গৈছিলে দিল্লী মাৰ্কাজত তেওঁ ঘূৰি আহিছিলে কিন্তু তেওঁ বাৰম্বাৰ আচলতে সংবাদ মাধ্যমত ভুল ব্যাখ্যা দিবলৈ চেষ্টা কৰিছিলে যে তেওঁ নিজামুদ্দিনলৈ যোৱা নাছিল যেতিয়া যোৱাকালি যেতিয়া স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট আহিছিলে যেতিয়া তেওঁৰ দেহত COVID-19 পজিটিভ আহিছিলে তাৰ পাছতে তেওঁ সকলো তথ্য পোহৰ ওলাইছিল আৰু যাৰ বাবে নিশাৰ ভাগত তত্ত্বাৱধায়কে আচলতে আৰু মৰিগাঁও জিলাৰ উপায়ুক্তৰ লগতে একাংশ সংবাদকৰ্মী আৰু যিগৰাকী আৰক্ষী অধীক্ষক আছে তেওঁ নিজে আচলতে চেল্ফ কোৱাৰেণ্টাইন লৈছিল ভাস্কৰ লাইনত থাকক আপুনি বহুখিনি কথা আপুনি ইতিমধ্যে জনাইছে আৰু বহুখিনি কথা এতিয়াও জানিবলৈ বাকী আছে জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতী আমাৰ সৈতে সংযুক্ত হৈ আছে ফোন যোগে আমি তেওঁৰ পৰা আৰু কিছু কথা জানিব বিচাৰিম হয় পাপৰি গোটেই বস্তুটো এনেকুৱা এটা হৈ পৰিছে যে মৰিগাঁৱত কি হৈছে একচুৱেলি গোটেই ঘটনাটো চামাপ কৰি মই কথাখিনি কৈ দিছোঁ যে মুখ্যমন্ত্ৰীৰ প্ৰসংগ এটা আহিছে স্বাস্থ্য ৰাজ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰসংগ আহিছে যে এই গোটেই ঘটনাটোত কেনেকৈ গোটেই বস্তুটো জড়িত হৈ পৰিল এই আনোৱাৰ হুছেইনৰ মিটিংখন আছিল 3 এপ্ৰিলত কিন্তু আনোৱাৰ হুছেইন তাত কেনেদৰে জড়িত আনোৱাৰ হুছেইনৰ এই কথাটো আমাৰ ভাস্কৰে কৈছে যে আঠগাঁৱত এখন মিটিং হৈছিল আঠগাঁৱত এখন সভা হৈছিল যিখন আঠগাঁৱত সভা হোৱাৰ পিছত আঠগাঁৱৰ মছজিদৰ সেই প্ৰশাসনে চিল কৰি দিলে কিয়নো ধুবুৰীৰ দুজন লোক তাত COVID-19 আক্ৰান্ত পজিটিভ পালে পজিটিভ পোৱাৰ পাছতে গোটেই ঘটনাটো পোহৰলৈ আহিল আৰু আঠগাঁৱত এখন নিশা বৃহৎ সভাত এখন অংশগ্ৰহণ কৰিছিল য'ত 100ৰ অধিক লোক উপস্থিত আছিল সেই সভাখনত উপস্থিত আছিল আনোৱাৰ হুছেইনো মৰিগাঁৱৰ আনোৱাৰ হুছেইনে সেই সভাখনত অংশ লৈ যোৱাৰ পিছত 3 এপ্ৰিলত মৰিগাঁও উপায়ুক্তই আহ্বান কৰা এখন সভাত অংশ লৈছিল আনোৱাৰ হুছেইন যাৰ ফলত আনোৱাৰ হুছেইনৰ সংস্পৰ্শলৈ অহা সকলো লোক তাত সন্দেহৰ আৱৰ্তলৈ আহি যায় সেই সভাখনত মৰিগাঁৱৰ উপায়ুক্ত মৰিগাঁৱৰ আৰক্ষী অধীক্ষক মৰিগাঁৱৰ কেইবাজনো ADC অৰ্থাৎ অতিৰিক্ত উপায়ুক্ত উপস্থিত আছিল একাংশ সাংবাদিক উপস্থিত আছিল আৰু সেই সভাখনত উপস্থিত আছিল একাংশ সংখ্যালঘু সংগঠনৰ প্ৰতিনিধি কিয়নো এই সভাখন এই কাৰণে আহ্বান কৰা হৈছিল যে মৰিগাঁৱৰ সংখ্যালঘু অঞ্চলত কিছু ঘটনা বা কিছু অশান্তিৰ পৰিৱেশ সৃষ্টি হোৱাৰ এটা কিবা খবৰ পাইছিল তেওঁলোকে সেই খবৰটো পোৱাৰ পিছত তেখেতসকলক বুজাবলৈ অৰ্থাৎ কি কাৰণে এইটো জৰুৰী সেইটো বিষয়ৰ বাবে আলোচনা কৰিবলৈ মাতি আনিছিল আৰু সেই আলোচনা সভাখনতে উপস্থিত আছিল আনোৱাৰ হুছেইন কিন্তু আনোৱাৰ হুছেইনে তেতিয়ালৈকে কোৱা নাছিল যে তেওঁ আঠগাঁৱৰ সভাখনত আছিল আৰু আঠগাঁও সভাখনৰ প্ৰসংগটো তেতিয়ালৈকে পোহৰলৈ অহা নাছিল কিয়নো COVID-19 আক্ৰান্ত হোৱা ধুবুৰীৰ যি দুজনৰ আক্ৰান্ত হৈছে সেই কথাটো তেতিয়ালৈ পোহৰলৈ অহা নাছিল ফলত যেতিয়ালৈ ধুবুৰীৰ সভাখনৰ কথা প্ৰসংগ উত্থাপন হ'ল বা আহিল তাৰপিছত আঠগাঁৱৰ মছজিদ চিল কৰি দিয়া হ'ল তাৰপিছতে এই সভাখনৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ হৈ পৰিল কিয়নো আনোৱাৰ হুছেইনক ইতিমধ্যে কোৱাৰেণ্টাইনত ৰখা হৈছে যিহেতু তেওঁ আঠগাঁৱৰ সভাখনত অংশগ্ৰহণ কৰিছিল সেই সূত্ৰে তেওঁ কোৱাৰেণ্টাইনত ৰখা হৈছে আৰু আনোৱাৰ হুছেইনৰ পৰাই
মৰিগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয় যিখন সভাত যিসকল লোকে অংশগ্ৰহণ কৰিছিল সেই সকলো লোকৰ সংস্পৰ্শলৈ আহিছিল আৰু তেওঁলোকৰ গালৈ COVID-19 বিয়পিব পাৰে বুলি আশংকা কৰি প্ৰশাসনে এই ব্যৱস্থা লৈছে। ইফালে শামছুল আলম বুলি যিজন লোক, শামছুল আলমৰ পুত্ৰজন গৈছে নিজামুদ্দিনলৈ, নিজামুদ্দিন দৰগাহত অংশগ্ৰহণ কৰাৰ বাবে। নিজামুদ্দিনৰ ঘটনা যেতিয়া পোহৰলৈ আহিল, অৰ্থাৎ 24 মাৰ্চলৈকে তাত যিসকল লোক আছিল তাৰ যি ফোন ডিটেইলছ অৰ্থাৎ কল ৰেকৰ্ড পৰীক্ষা কৰি তাত চালে, চোৱাৰ পিছতেই তাত শামছুল আলমৰ পুত্ৰৰ অৱস্থিতিৰ কথা গম পালে। আৰু শামছুল আলমৰ পুত্ৰৰ সেই সূত্ৰে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক তেওঁলোক শামছুল আলমৰ ঘৰলৈ গৈছিল। আৰু শামছুল আলমৰ ঘৰলৈ গৈ তেওঁলোকে তেওঁলোকৰ ক'ত পুত্ৰজন ক'ত আছে, কি আছিল, তাত অৱস্থিতি সকলো জানিব খুজিল। তাৰপিছত তাৰ ঘৰৰ অংশলৈ আলোচনাৰ অংশলৈ পিতৃৰ সৈতে সেই সময়তে যিহেতু শামছুল আলমৰ প্ৰসংগটো আহিল। এতিয়া শামছুল আলম কিয় গুৰুত্বপূৰ্ণ হৈ পৰিল যে শামছুল আলমে দিল্লীত গৈছিল, দিল্লীত পুত্ৰক লগ পাইছিল। দিল্লীত যোৱাৰ পিছত যেতিয়া উভতি আহিল, উভতি অহাৰ পিছত তেখেতক কোৱাৰেণ্টাইনত ৰখা হৈছিল। কিন্তু যোৱাকালি অৰ্থাৎ কালি শামছুল আলমৰ দেহত পজিটিভ পোৱা গৈছে, COVID-19 পজিটিভ পোৱা গ'ল। যিহেতু শামছুল আলমৰ সংস্পৰ্শলৈ আহিছিল উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, সেয়ে তেখেতসকলে নিজেই নিজকে কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে। এতিয়া মৰিগাঁৱৰ পৰা গোটেই ঘটনাটো এনেকুৱা হৈ পৰিছে যে যিহেতু জিলা উপায়ুক্ত নিজে কোৱাৰেণ্টাইনত গৈছে, এই ঘটনাৰ এই সময়ছোৱাত অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে তাত মৰিগাঁৱলৈ ভ্ৰমণত গৈছিল, আনকি আমাৰ স্বাস্থ্য ৰাজ্যমন্ত্ৰী পীযুষ হাজৰিকা তাত ভ্ৰমণত গৈছিল তাত COVID-19 পৰিস্থিতি বুজ ল'বলৈ। সেয়ে জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকৰ সংস্পৰ্শলৈ মুখ্যমন্ত্ৰীয়ে অহাৰ এটা আশংকা কৰা হৈছে। গতিকে মুখ্যমন্ত্ৰীৰ বিপদত পৰিব নেকি, তেখেতক কোৱাৰেণ্টাইনত যাব নেকি, বৰ্তমান সময়ত সেই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। নিশ্চয় নৱজিৎ ভাগৱতী, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে আপুনি আমাক সবিশেষ জনাইছে যে মৰিগাঁৱত আচলতে কি ঘটিল, মৰিগাঁৱত আচলতে কি হ'ল। আমি ইতিমধ্যে জনাইছোঁৱেই যে সবিশেষ খবৰ আমাক নিৰুৎপলেও দিছে, পৱনজ্যোতি ডেকাৰেও দিছে, ভাস্কৰেও দিছে, তিনিওগৰাকীলৈ ধন্যবাদ। আৰু সমান্তৰালভাৱে আমি দৰ্শকক জনাওঁ যে যিটো পৰিস্থিতি উদ্ভৱ হ'ব নালাগিছিল সেই পৰিস্থিতিটোলৈ গৈ আছে এতিয়া মৰিগাঁও। গতিকে পুনৰ এবাৰ কালি যিহেতু কোৱা হৈছিলে যে হটস্পট হৈ পৰিছে এতিয়া মৰিগাঁও, ৰেড জ'ন এতিয়া মৰিগাঁও চিহ্নিত হৈছে, ঠিক তেনে সময়তে বিয়লিৰ ভাগতে এই খবৰ আহি পৰিছিল যে দুজনকৈ লোক COVID-19 আক্ৰান্ত হৈ পৰিছে, পজিটিভ কেছ পোৱা গৈছে। আৰু ইয়াৰে সৈতে এই মুহূৰ্তৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।